হয়, শেহতীয়াকৈ পলিউশ্যন কণ্ট্ৰল বোৰ্ডে অইল ইণ্ডিয়া কোম্পানীলৈ এখন যি জাননী জাৰি কৰিছিল, তাৰ পিছতে শীৰ্ষ মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অইল ইণ্ডিয়া কোম্পানীৰ ভিতৰচত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যিহেতু বাগজান অঞ্চলত ইতিমধ্যে প্ৰায় 22টাকৈ খাদৰ যি বন্ধৰ নিৰ্দেশ দিছে, তাৰে 18টা তেলৰ খাদ আৰু 3টা গেছ খাদ। তাৰপিছতে আচলতে এটা কথা ক'বলৈ, অসমৰ পৰা মুঠ তিনিচুকীয়া জিলাখনৰ বাৰেকুৰি বাগজান বিভিন্ন অঞ্চলৰ পৰা 8,500 কিলো ডেইলি পাৰ ডে আচলতে দৈনিক উৎপাদন হয়। তাৰে আচলতে 30-40% বাগজানৰ। গতিকে এতিয়া এই গোটেই বিষয়টোক লৈ অইল ইণ্ডিয়া কোম্পানীৰ মাজত ব্যাপক চৰ্চা হৈছে। যিহেতু অইল ইণ্ডিয়া কোম্পানী ইতিমধ্যে এখন নটিচ জাৰি কৰিছে পলিউশ্যন কণ্ট্ৰল বোৰ্ডে যে বাগজানৰ যিসমূহ খাদ আছে বন্ধ কৰিব লাগে। কিন্তু এতিয়া অইল ইণ্ডিয়া কোম্পানীৰ যিসকল শীৰ্ষ বিষয়া আছে তেখেতলোকে কৈছে যে সেই যিখন নটিচ, সেই নটিচখন আচলতে উঠাই লোৱাৰ কথা কৈছিল, যে অইল ইণ্ডিয়া কোম্পানীক যিখন নটিচ দিছিল অসম পলিউশ্যন কণ্ট্ৰল বোৰ্ডে, সেইখন কিবা ভুল আছিল নেকি বা এছেছমেণ্ট নকৰাকৈ প্ৰদান কৰিছিল নেকি, যে অইল ইণ্ডিয়া কোম্পানীৰ যিহেতু শীৰ্ষ বিষয়াই ইতিমধ্যে কৈছে যে উঠাই ল'বলৈ, সেই ধৰণত কি ক'ব? হয়, ইমান দিনে পলিউশ্যন কণ্ট্ৰল বোৰ্ডে শুই আছিলে, বন বিভাগে শুই আছিলে, আৰু আচলতে শুই থকাই নহয়, 2003 চনৰ পৰা তেওঁলোকে অবৈধ কাম কাজ কৰি আহিছিলে, আৰু বন বিভাগ আৰু পলিউশ্যন কণ্ট্ৰল বোৰ্ডে তেওঁলোকক সম্পূৰ্ণ সাৰপানী যোগাই আহিছিলে। কিছুমান শীৰ্ষ বিষয়াৰ গোপন বুজাবুজি আছিলে অইল ইণ্ডিয়াৰ লগত, যাৰ ফলত এই আটাইতকৈ ভয়াৱহ কামবিলাক তেওঁলোকে কৰি আছিলে। আৰু এতিয়া যিখন নটিচ তেওঁলোকে জাৰি কৰিছে, এই নটিচখনৰ তেওঁলোকে এটা শেহতীয়াভাৱে যি নটিচ জাৰি কৰিছে, আমি তেওঁলোকক এই কাৰণে ধন্যবাদ দিছোঁ। কিন্তু ইয়াৰ পিছত যদি এই নটিচখন দিয়ে পলিউশ্যন কণ্ট্ৰল বোৰ্ড শুই থাকে, তেতিয়াহ'লে আমি মানি নল'ম। কাৰণ এতিয়া চেষ্টা চলাব চৰকাৰৰ ফালৰ পৰা বা অইল ইণ্ডিয়াৰ ফালৰ পৰা আকৌ পুনৰ এই অইল ইণ্ডাষ্ট্ৰী আকৌ চলাবৰ কাৰণে বাগজান অঞ্চলত। গতিকে পলিউশ্যন কণ্ট্ৰল বোৰ্ডক আমি হুঁচিয়াৰ কৰি দিছোঁ, আপোনালোকে কেৱল অকল এখন নটিচ দি যদি আপোনালোকে বহি থাকে, আৰু অইল ইণ্ডিয়া এই কথাটো ক'ব বিচাৰিছে যে তেওঁলোকে আদালতৰ কাষ চাপিব। আদালত কেৱল অইল ইণ্ডিয়াৰ কাৰণে বনাই থোৱা নাই, আদালত আমাৰ চবৰ কাৰণে বনাই থোৱা আছে। তেওঁলোকে যদি হাইকোৰ্ট যাম, আমি সুপ্ৰিম কোৰ্ট যাম। তেওঁলোকে যদি সুপ্ৰিম কোৰ্টত যদি জিকে আমি আন্তঃৰাষ্ট্ৰীয় কোৰ্টত যাম, দৰকাৰে ৰাষ্ট্ৰসংঘৰ কাষ চাপিম। কাৰণ এইটো গ্ল'বেল ইছ্যু হয়। এই পৰিৱেশ ধ্বংসটো, এই বন্যপ্ৰাণীৰ সম্পদ ধ্বংসটো এটা গ্ল'বেল ইছ্যু হয়। গোটেই পৃথিৱীয়ে আমি বিচাৰিছে পৰিৱেশ সংৰক্ষণ কৰাটো, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো, আৰু অইল ইণ্ডিয়াই কেৱল বিচাৰিছে ধ্বংস কৰি পিনে ধন ঘটিব লাগে। চৰকাৰে ইমান দিনে সেই কথাটো অইল ইণ্ডিয়া কোম্পানীৰ যিসকল বিষয়া আছে ইতিমধ্যে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে 11 তাৰিখে যি অসম পলিউশ্যন কণ্ট্ৰল বোৰ্ড, যিখন বোৰ্ডে আচলতে অইল ইণ্ডিয়া কোম্পানীলৈ এখন নিৰ্দেশ জাননী দিছিল যে ইতিমধ্যে ইয়াৰ পৰা আচলতে যি অইল ইণ্ডিয়া কোম্পানীৰ পৰা কিছুমান উত্তৰ বিচাৰিছিল, সেই উত্তৰ ইতিমধ্যে দিয়া হৈছে বুলি কৈছিল। তাৰপিছতো কিন্তু যি পলিউশ্যন কণ্ট্ৰল বোৰ্ডে তাৰপিছতো নটিচ জাৰি কৰাৰ কথা। নিশ্চয় তেওঁলোকে শুদ্ধ উত্তৰ দিব পৰা নাই, আৰু আমি জানো যে কেতিয়া শুদ্ধ উত্তৰ দিব নাই, যিহেতু ভুল কৰি আছে, ক'ত শুদ্ধ উত্তৰ দিব পাৰে। ইয়াৰ আগতে 2010 চনৰ পৰা 14 চনলৈকে সেই সময়ত ডিব্ৰু চৈখোৱা DFO অনিৰুদ্ধ দে তেওঁলোকক নটিচ কৰিছিলে, তেওঁলোকক প্ৰশ্ন সুধিছিলে। তাৰপিছত অলপ দিনৰ আগতে তিনিচুকীয়া বৰ্তমানৰ DFO তেওঁলোকক প্ৰশ্ন কৰিছে, এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ বিচাৰিছে। নাথাকিলে তেওঁলোকে ক'ৰ পৰা দিব, ক'ৰ পৰা বনাই দিব? ইমান দিনতো জালিয়াতি কৰি মেলি তেওঁলোকে কামবিলাক কৰি আহিছিলে। এতিয়া যিহেতু চৰকাৰী প্ৰতিষ্ঠানৰ ফালৰ পৰা যে তেওঁলোকক প্ৰশ্ন কৰা হৈছে, ক'ৰ পৰা দিব? আৰু আমি ইমান দিনে চিঞৰি থকা, দাবী জনাই থকা কথাবিলাক সত্য প্ৰমাণিত হৈছে। কাৰণ আমি ঘটনা হোৱা আগৰ পৰা, আমি কিছুদিনৰ আগৰ পৰা আপোনালোকৰ চেনেলেও এইবিলাক নিউজ প্ৰকাশ কৰিছিলে আমাৰ কথাবিলাক, যে ইয়াতে অবৈধভাৱে কাম কাজবিলাক চলি আছিলে। আৰু তাৰপিছত আমি বাৰম্বাৰ প্ৰত্যেক দিনাখনে কৈ আহিছোঁ যে অবৈধভাৱে কাম কাজবিলাক কৰি আছে। চৰকাৰৰ প্ৰতিষ্ঠান অবৈধভাৱে আচলতে অইল ইণ্ডিয়া কোম্পানীয়ে সম্পদ লুণ্ঠনৰ বাবে ব্যস্ত হৈ পৰিছে বাগজান অঞ্চলত। যিহেতু বাগজান, মই ইতিমধ্যে কৈছোঁ যে বাগজান অঞ্চলৰ পৰা যি প্ৰায় 30-40% যিহেতু অসমৰ যি উৎপাদন, সেই উৎপাদনৰ প্ৰায় বাগজানৰ পৰাই চলি আছিল, প্ৰায় আধা 50% চলি আছিল। মই ৰাইজক আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ, এই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু আজি 9 তাৰিখৰ পৰা যি অহৰভাৱে যি অগ্নিকাণ্ড সংঘটিত হ'ল, তাৰপিছৰ পৰা জ্বলি আছে, কিন্তু এতিয়াই আচলতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা নিশ্চিতভাৱে সময় দিব পৰা নাই। কিন্তু 7 জুলাইলৈকে ইতিমধ্যে কৈছে, 7 জুলাইলৈকে এই জুই জ্বলি থাকিব বুলি কৈছে অইল ইণ্ডিয়া কোম্পানীয়ে। ডেডলাইন দিছে 7 জুলাই আগতেই বা 7 জুলাই পিছত এতিয়া বন্ধ কৰিব পাৰিব নাই। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰম্ভিক যিসমূহ কাম কাজ অগ্নি নিৰ্বাপনৰ বাবে যিসমূহ সামগ্ৰী দৰকাৰ হ'ব, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আনিছে, আৰু সেইসকল বিদেশী বিশেষজ্ঞ আনিছে। এতিয়া বিদেশী যিসকল বিশেষজ্ঞ আহিছে, সেই বিশেষজ্ঞসকলৰ চকুৰ আগতে এতিয়াও জ্বলি আছে। এই পৰ্যন্তলৈ কোনো ধৰণৰ পৰিকল্পনা কৰিবলৈ পৰাই নাই। যিহেতু অইল ইণ্ডিয়া কোম্পানী চৰম লেহেমীয়া গতিৰ বাবে আজি পৰ্যন্ত আচলতে আজি 14টা দিন পাৰ হৈ যোৱাৰ পিছতো, অগ্নিকাণ্ডৰ 14টা দিন পাৰ হোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাই। যিহেতু ইকুইপমেণ্ট দৰকাৰ আছে, অত্যাধুনিক সামগ্ৰী দৰকাৰ আছে, সেইসমূহ সামগ্ৰী আচলতে অইল ইণ্ডিয়া কোম্পানীৰ হাতত মজুত নাই। এটা কথা আমি বাৰে বাৰে কৈ আহিছোঁ যে মজুত নথকাৰ বাবে আচলতে দুজনকৈ লোক, আজি দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ দৰে দুজন ব্যক্তি, নিষ্ঠাবান যি কৰ্মী, তেখেতে আচলতে জুই জাহ গ'ল। এই সকলোবোৰ বিষয় আছে যে অইল ইণ্ডিয়া কোম্পানীয়ে যিহেতু আন এটা বিষয় যথেষ্ট চৰ্চিত হৈ পৰিছে, যি আচলতে অসম পলিউশ্যন কণ্ট্ৰল বোৰ্ডে দিয়া এখন নটিচ, সেই নটিচখনক লৈ যথেষ্ট
চৰ্চিত হৈ পৰিছে অইল ইণ্ডিয়া কোম্পানী যিহেতু এয়াই আছিল বাগজানৰ মূল স্থান য'ত বাগজানৰ পৰা 50% আচলতে উৎপাদন কৰে গতিকে তেনেস্থলত অইল ইণ্ডিয়া কোম্পানীটোৱে পাকে পকাৰে কেনেকৈ আচলতে পলিউশ্যন কণ্ট্ৰল বৰ্ডক ভুল বুলি কৈ আচলতে সেইখন যিখন নটিচ যিখন নিৰ্দেশ দিয়া হৈছিল সেই নিৰ্দেশ আচলতে উঠাই ল'বৰ কাৰণে এক প্ৰকাৰ যেন বাধ্য কৰাইছে গতিকে এইবোৰ বিষয়ে আচলতে এনভাইৰনমেণ্ট ক্লিয়াৰ নথকাকৈ আচলতে সম্পূৰ্ণ জালিয়তিয়ে কেনেদৰে চলি আছিল এইবোৰ খাতসমূহ ইক'চেঞ্চিভ জনৰ মাজত কেনেকৈ চলিছিল এই গোটেইবোৰ আচলতে আৰু এটা বিষয় যে ইমান দিনৰ পিছত যিখন পলিউশ্যন কণ্ট্ৰল বৰ্ড নটিচ জাৰি কৰিলে শেহতীয়াকৈ তাৰ আগতে আচলতে যে ৰেনু হৈ থাকে প্ৰতি বছৰে ৰেনিউ হোৱা অইল ইণ্ডিয়া কোম্পানী কিয় আচলতে ইমান দিনে কিয় সাহস গোটাব পৰা নাছিল গতিকে এই গোটেই বিষয়বোৰ চালি জাৰি যদি চায় তেতিয়াহ'লে গোটেই বিগত দিনত আচলতে যিসকল বিষয়া আছিল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিসকল বিষয়া আছিল সেইসকল নিশ্চয়কৈ অইল ইণ্ডিয়া কোম্পানীৰ যি বিষয়া কৰ্মচাৰী বা অইল ইণ্ডিয়া কোম্পানীৰ মেনেজ কৰিয়ে আচলতে এই গোটেই সম্পদ লুণ্ঠনৰ কাৰবাৰটো চলাই আছিল আৰু ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মাগুৰী মতাপুং বিললৈ ভাবুকি আহিব পৰাকৈ আচলতে শূন্য দূৰত্বত তৈলখাজ স্থাপন কৰি কেৱল মাত্ৰ সম্পদ লুণ্ঠনৰ বাবে এতিয়াও ব্যস্ত আছে অইল ইণ্ডিয়া কোম্পানী আজি পৰ্যন্ত কিন্তু জুইকুৰা নুমুৱাবৰ বাবেই আচলতে যিসমূহ ইকুইপমেণ্ট প্ৰাৰম্ভিক কাম কাজৰ বাবে যিসমূহ সামগ্ৰী দৰকাৰ সেইসমূহে মজুত নাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আনি এতিয়া চেষ্টা চলাইছে তাত সামৰিক বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে য'ত আচলতে জুইকুৰা য'ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা সেই বাগজানবাসীক বচাবৰ বাবে কিন্তু সামৰিক বাহিনীৰ লোকসকলেও কিন্তু উঠি পৰি লাগিছে